সংস্কৃতি আলি আই লিগাং অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ দনিপল অৰ্থাৎ চন্দ্ৰসূৰ্যক উপাসনা কৰাৰ লগতে নিজৰ পূৰ্বপুৰুষক স্মৰণ কৰি কৃষিকাৰ্য আৰম্ভ কৰাৰ উৎসৱ হৈছে আলি আই লিগাং বিশেষত ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লিগাং উদযাপন কৰা দেখা যায় আলি আই লিগাঙত মিৰংঘৰত বহি পৰ আপং আৰু পৰ আপিনৰ সোৱাদ ল'বলৈ মিচিং জনগোষ্ঠীয় লোকৰ লগতে অন্যান্য জনগোষ্ঠীয় লোকৰো সমাগম ঘটা পৰিলক্ষিত হয় জীয়াই থাকিবলৈকে প্ৰতি পলে পলে যুঁজ দি থকা নৈপৰীয়া ভূমিপুত্ৰসকলে জনগোষ্ঠীটোৰ পৰম্পৰাগত উৎসৱ আলি আই লিগাঙৰ দিনটোত পূৰ্বৰ সকলো দুখ কষ্ট বেজাৰ পাহৰি অনাগত দিনত ভাল ফল লাভ কৰাৰ আশাৰে পুনৰ কৃষিকাৰ্যৰ শুভাৰম্ভণি কৰে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আলি আই লিগাং এনে এক উৎসৱ য'ৰ পৰাই ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে নতুন উদ্যমৰে নিজৰ কৃষিকাৰ্য আৰম্ভ কৰাৰ সাহস লাভ কৰে গুমৰাগ ঐনিতমৰ সুমধুৰ সুৰৰ মাজত বিলীন হৈ ভূমিপুত্ৰসকলে পাহৰি যায় নিজৰ দুখ কষ্ট অভাৱ অনাটন আৰু জীয়াই থাকিবলৈ দিনে নিশাই ৰুষ্ট প্ৰকৃতিৰ সৈতে যুঁজি পাৰ কৰা কাল অমানিশাৰ দিনবোৰ আমি বাহিৰৰ পৰা যোৱাসকলে পৰ আপং পৰ আপিন গাহৰি কুকুৰা মাছৰ সোৱাদ লৈ গুমৰাগ ঐনিতমৰ ৰাগত মতলীয়া হৈ উপভোগ কৰোঁ জনগোষ্ঠীটোৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লিগাং সমাগত আলি আই লিগাঙৰ পবিত্ৰ ক্ষণত জনগোষ্ঠীটোৰ প্ৰতিগৰাকী খাটি খোৱা কৃষকৰ কঠোৰ শ্ৰমক অনুধাৱন কৰি তেখেতসকললৈ পবিত্ৰ উৎসৱ ভাগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিউজ নৰ্থ আছামে